প্লিজ হেল্প মি আৰু আপোনালোকে সকলোৱে মোক সহায় কৰক। ময়ো আনবিলাকৰ দৰে মোৰো প্ৰতিভা আছে আৰু মই আগুৱাই যাব বিচাৰোঁ, সমাজৰ আগত মোৰ প্ৰতিভা বিকাশ কৰিব বিচাৰোঁ। ময়ো যেনেধৰণে বৰ্ষাৰাণী বিষয়াহঁতে বিহু নাচ গানত পাকৈত হৈ তেওঁলোকে অসমৰ তথা সৰ্বভাৰতৰ যেনেধৰণে প্ৰতিনিধিত্ব কৰিব বিচাৰিছে তেনেধৰণে ময়ো প্ৰতিনিধিত্ব কৰিব বিচাৰোঁ। আৰু তেনেধৰণৰ এটা মন লৈ আজি মোৰ ওচৰলৈ আহিছে এগৰাকী কণমানি আৰু বন্ধুসকলক সেই কণমানিগৰাকীৰ লগত পৰিচয় কৰাই দিব বিচাৰিম। নমস্কাৰ বন্ধুসকল, জয় জয়তে সকলোকে NB Assam 87 ইউটিউব চেনেলৰ তৰফৰ পৰা বহুত ধন্যবাদ জনাই আৰু বহুত শুভেচ্ছা জনাই সকলোকে আদৰণি জনাইছোঁ মোৰ চেনেললৈ। আৰু আজি মোৰ চেনেলত আছে আপোনালোকে দেখিবলৈ পাব এগৰাকী কণমানি আৰু যিগৰাকী কণমানিয়ে ইতিমধ্যে তেখেতৰ যিটো আসাম ফল্ক ডান্স টেলেণ্ট যিটো মানে এটা ইউটিউব চেনেলত তেখেতৰ কণমানিগৰাকী ভিডিঅ'সমূহ ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে। আৰু সেই কণমানিগৰাকী ইতিমধ্যে আহি মোৰ ঘৰত উপস্থিত হৈছে, পুৱাতে আহি মোৰ ঘৰত উপস্থিত হৈছেহি। আৰু সেই কণমানিগৰাকীৰ প্ৰতিভা আপোনালোকে দেখি আচৰিত হ'ব। আৰু সেই কণমানিগৰাকীৰ বিহু নৃত্য বহুত এটা সুন্দৰ বিহু নৃত্য আৰু তাইও সেই যিটো আসাম ফল্ক ডান্স টেলেণ্ট যিটো ইউটিউব চেনেল আছে সেই ইউটিউব চেনেলৰ যোগেদি মানে ইউটিউব চেনেলটোৱে এটা ধুনীয়া এটা সিদ্ধান্ত লৈছে যে যিটো সিদ্ধান্ত তেওঁলোকে দুগৰাকী প্ৰতিযোগী তেওঁলোকে তেওঁৰ চেনেলৰ মাজলৈ লৈ আহে বিহু নাচৰ যোগেদি। আৰু সেই বিহু নাচৰ যোগেদিয়ে তেওঁলোকক কি কৰে আগৰ আন্দোলনলৈ যাবলৈ কাৰণে আগ্ৰহী কৰি তোলে, তেওঁলোকক উৎসাহ উদ্দীপনা আগবঢ়ায়। আৰু সেই তেনেধৰণে আগুৱাই গৈ এটা সময়ত অসমক প্ৰতিনিধিত্ব কৰিব পৰা এটা সুন্দৰ প্লেটফৰ্মত তেওঁলোকক সজাই তোলে। গতিকে সেই কণমানিগৰাকী মোৰ ওচৰলৈ আহিছে। সেই কণমানিগৰাকী আচলতে ইমানেই সেইটো ক্ষেত্ৰত এটা ধাউতি, তাই আহি পিনে মোক কৈছেহি আৰু মাক দেউতাক আৰু আইতাহঁতৰ আগতো কান্দিছে আৰু আইতাহঁতেও মাক দেউতাকহঁতেও যথেষ্ট এইটো ক্ষেত্ৰত হেৰি কণমানিগৰাকী সহায় কৰিবলৈ কাৰণে আগবাঢ়ি আহিছে। আৰু তেওঁলোকৰ ঘৰৰ প্ৰত্যেকে মোক লগ কৰিছে আৰু সেই কণমানিগৰাকীও আহি মোৰ ওচৰত কান্দিছেহি বোলে যিগৰাকী লগত এগৰাকী দিছে প্ৰতিযোগী, মানে দুগৰাকীকে প্ৰতিযোগী দিয়ে, সিংহাৰাণী বুলি আছে নামটো। আৰু সেই তাইৰ লগত প্ৰতিযোগী যে মানে কি কৰিব যে এই দুগৰাকীক দিয়ে আৰু দুগৰাকীৰ ভিতৰত আপোনালোকে দুগৰাকীৰ ভিতৰত আমাৰ ক্ৰিষ্টিনা আপোনালোকে চিলেক্ট কৰিব লাগে। আৰু সেই চিলেক্ট কৰিবৰ কাৰণে কি কৰিব মই ডেছক্ৰিপশ্যনত ভিডিঅ'ত লিংকটো দি দিম, আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাব। আৰু এই কণমানিগৰাকীৰ পৰাও কথা কিছুমান আমি জানিবলৈ চেষ্টা কৰিম। আৰু কণমানিগৰাকীয়ে বহুত ৰিকুৱেষ্ট কৰিছে, কান্দিছে, আজি দুদিনমানৰ পৰা খোৱা বোৱা এৰি দিছে বুলি তেওঁলোকক গম পাইছোঁ। মাত্ৰ এটা দিন বাকী আছে, কেৱল আজিৰ দিনটো আৰু ৰাতি 8টা বজালৈকে যদি আপোনালোকে যদি এই সময়ছোৱাতে যদি আমাৰ এই কণমানিগৰাকীক যদি সহায় কৰি অকণমান যদি আগুৱাই যোৱাত যদি সহায় কৰিব পাৰে তেতিয়াহ'লে তাইৰ কাৰণে এটা বৰ সুন্দৰ কথা হ'ব। আৰু যিহেতু এখন প্লেটফৰ্মত আমি আচলতে প্ৰথম আমি জিৰ' পৰাই আৰম্ভ হওঁ, গতিকে এই কণমানিগৰাকীও যেনেধৰণে আপোনালোকে বিখ্যাত এক্টৰসমূহ দেখিছে বা প্ৰতিভাৱানশালী ব্যক্তিসকলক লগ পাইছে, তেওঁলোকেও সেই জিৰ' অৱস্থাৰ পৰাই আজি আগবাঢ়ি যাবলৈ সক্ষম হৈছে। গতিকে সেই কণমানিগৰাকীও মনৰ যি সাহস আৰু তাৰ যি এটা সৎ উদ্দেশ্য, যিটো এটা মই কিবা এটা হ'ম, আপোনালোকে প্লিজ সকলোৱে সহায় কৰক, এই ধৰণৰ যিটো মনোবৃত্তি লৈ আচলতে মোৰ ওচৰলৈ আহিছে, যথেষ্ট ভাল লাগিছে। আৰু কণমানিগৰাকীক সহায় কৰিবৰ কাৰণে ময়ো আগবাঢ়ি আহিছোঁ। কিন্তু বন্ধুসকল খুব সময় কম, গতিকে মানে ততাতৈয়াকে ময়ো ভিডিঅ'টো প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ, যাতে আপোনালোকে মই ডেছক্ৰিপশ্যনত ভিডিঅ' যিটো এই চেনেল মই দি দিম আৰু তাত আপোনালোকে পাব এই কণমানিগৰাকীক। আৰু কণমানিগৰাকীক কি কৰিব লাগিব আপোনালোকে তাইক মাত্ৰ তাইৰ নামটো উল্লেখ কৰি চিলেক্ট বুলি আপোনালোকে লিখি দিলে হ'ব। গতিকে আমি কণমানিগৰাকীৰ ওচৰলৈ গৈছোঁ পলম নকৰি। আৰু বন্ধুসকল আপোনালোকক জনোৱা কেইগৰাকীয়ে কণমানি যিগৰাকীয়ে ইতিমধ্যে আসাম ফল্ক ডান্স টেলেণ্ট যিটো ইউটিউব চেনেলত তেওঁলোকৰ প্ৰতিভা, তেওঁলোকৰ বিহু নৃত্য আগবঢ়াবলৈ সক্ষম হৈছে। আৰু ইতিমধ্যে তেওঁলোকে ফাৰ্ষ্ট ৰাউণ্ড আৰু ছেকেণ্ড ৰাউণ্ড তেওঁলোকে জিকিবলৈ সক্ষম হৈছে আপোনালোকৰ সহায়ৰ জৰিয়তে। গতিকে সেই কণমানিগৰাকী ইতিমধ্যে আহি ফাইনেল ৰাউণ্ড নহয় জানো, গতিকে ফাইনেল ৰাউণ্ডত আহি উপস্থিত হৈছে। আৰু ইতিমধ্যে আপোনালোকক জনাইছোঁ এইগৰাকী হৈছে ক্ৰিষ্টিনা বৰা। আৰু তোমাৰ নাম জনাইবা। নমস্কাৰ,
মোৰ নাম শ্ৰীমতী নিহাৰিকা বৰা। নিহাৰিকা বৰা আৰু নিহাৰিকা বৰা ইতিমধ্যে এই আসাম ফ'ক ডান্স টেলেণ্টৰ যিটো ইউটিউব চেনেলটোত তাইও ইতিমধ্যে ফাৰ্ষ্ট ৰাউণ্ড আৰু ছেকেণ্ড ৰাউণ্ড জিকিবলৈ সক্ষম হৈছে কিন্তু এতিয়া এখেতো আছে ফাইনেল ৰাউণ্ড কিন্তু এখেতৰ বৰ্তমান হোৱা নাই এই কৃষ্ণা পাছতে হ'ব তাৰ পাছতে হ'ব আমাৰ তৃষ্ণাজ্যোতি বৰা গতিকে আটাইকেইজনীকে আপোনালোকক প্ৰথমে পৰিচয় কৰাই দিছোঁ তথাপিতো তেওঁলোকৰ পৰা আমি নামটো জানিব চেষ্টা কৰিছোঁ তোমাৰ নামটো জনোৱা প্ৰথম নমস্কাৰ মোৰ নামটো শ্ৰীমতী কৃষ্টিনা বৰা আৰু কিহত পঢ়ি আছা মই ক্লাছ 4 পঢ়ো আৰু তুমি কিহত পঢ়ি আছা মই 5ত পঢ়ো আৰু আমাৰ এপিনে কণমানি কিহত পঢ়ি আছা 4ত এতিয়া কোৱা তোমাৰ কথাবিলাক নমস্কাৰ মোৰ নাম শ্ৰীমতী কৃষ্টিনা বৰা মোৰ বয়স 9 বছৰ মই ক্লাছ 4ত পঢ়ো মই আসাম ফ'ক ডান্স টেলেণ্টত ফাইনেল ৰাউণ্ডত ভৰি দিছোঁ আপোনালোকে মোক সহায় কৰক মোক ভোট দিবলৈ চেষ্টা কৰিব কমেণ্ট বক্সত কৃষ্টিনা সিলেক্টেড বুলি কমেণ্ট কৰিব আপোনালোকে মোক সহায় কৰক মই আসাম ফ'ক ডান্স টেলেণ্টৰ ফাইনেল ৰাউণ্ডত ভৰি দিছোঁ আপোনালোকে যদি মোক সহায় কৰে মই এই ফাইনেল ৰাউণ্ডত জিকিম প্লিজ মোৰ আসাম ফ'ক ডান্স টেলেণ্টৰ কমেণ্টত কৃষ্টিনা সিলেক্টেড বুলি লিখি দিব আপোনালোকে যদি এটা কমেণ্টত লিখি দিয়ে মোৰ বহুতে ভাল লাগিব বন্ধুসকল ইতিমধ্যে জানিলে আমাৰ কণমানি গৰাকী কথাটো আচলতে এই আসাম ফ'ক টেলেণ্ট ডান্স টেলেণ্ট যিটো ইউটিউব চেনেলে আচলতে এনেধৰণৰ আমাৰ যিখিনি শিশুসকলক আচলতে আগবাঢ়ি যাবৰ কাৰণে যিটো এটা সিদ্ধান্ত লৈছে সঁচাকৈ মহৎ সিদ্ধান্ত আৰু তেখেতে কি কৰিছে এই চেনেলটোত দুগৰাকী প্ৰতিযোগী তেখেতে ফাৰ্ষ্ট ৰাউণ্ড আৰু ফাৰ্ষ্ট ৰাউণ্ডৰ পৰা যিগৰাকী চিলেক্ট হ'ব ছেকেণ্ড ৰাউণ্ডৰ পৰা আকৌ যি কিগৰাকী চিলেক্ট হ'ব তেওঁলোকৰ আকৌ দুগৰাকীকে আকৌ থাৰ্ড ৰাউণ্ড এনেধৰণে নি তেওঁলোকে মানে এই চেনেলটোৰ যোগেদি মানে নি আছে আৰু নিয়াৰ পাছত এটা সময়ত গৈ তেওঁলোকে মানে অসমক প্ৰতিনিধিত্ব কৰিব পৰাকৈ এটা সুন্দৰ প্লেটফৰ্ম দিবগৈ আৰু গতিকে সেইটো কাৰণে এই কণমানি গৰাকী আচলতে ৰিকুৱেষ্ট কৰিব জনা নাই কিন্তু মনত বহুত বেদনা লৈ আছে তেখেতসকলৰ মাক দেউতাকহঁতৰ লগত আইতাক বৌহঁতৰ লগত কথা পাতি মই গম পাইছোঁ যে বহুত অনুৰোধ কৰিছে তাৰমানে আচলতে কিন্তু মনৰ পৰা তেওঁ মানে আচলতে ক'ব পৰা নাই হেৰি কেমেৰাৰ সন্মুখত কিন্তু সেইটো কাৰণে মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে মই মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত আপোনালোকক লিংকটো দি দিম কৃষ্টিনা বৰা সিলেক্ট বা কৃষ্টিনা সিলেক্ট বুলি কেৱল লিখি দিলে এখেতক মানে ভোট দি আপোনালোকে জয়যুক্ত কৰা হ'ব গতিকে আপোনালোকে সেই সুন্দৰ কমেণ্টটো মোৰ ভিডিঅ'ত কিন্তু নহয় এই যিটো আসাম ফ'ক ডান্স টেলেণ্টৰ যিটো মই লিংক দিম সেই লিংকটোত আপোনালোকে গৈ আপোনালোকে তাত ভিডিঅ'টো চোৱাৰ লগে লগে বা কমেণ্টখিনি চোৱাৰ লগে লগে দেখিবই আচলতে দুগৰাকী আছে প্ৰতিযোগী আৰু যিসকলে সিংহাৰণীক ভাল পাইছে তাইক কমেণ্ট কৰিছে আৰু যিগৰাকী এনেকুৱা কিন্তু ভিডিঅ'টো চাই ভাল লাগিলে বা বহুত সুন্দৰ হৈছে বা আগুৱাই যোৱা তেনেকুৱা ধৰণৰ কমেণ্ট নহয় কেৱল আপোনালোকে ভোট দিবৰ কাৰণে যে কৃষ্টিনা সিলেক্ট বুলি আপোনালোকে লিখি এখেতক জয়যুক্ত কৰাত যাতে সহায় কৰিব আৰু গতিকে বন্ধুসকল আজিলৈ ততাতৈয়াকৈ ভিডিঅ'টো বনালোঁ মোৰ সময় খুব কম পথাৰত ব্যস্ত যিহেতু আৰু সকলোৱে ব্যস্ত আপোনালোকেও তথাপিতো যে মোৰ ভিডিঅ'টো আপোনালোকে ইমান সময় মন দি চালে বহুত বহুত ধন্যবাদ জনাইছোঁ পুনৰবাৰ NB Assam 87 ইউটিউব চেনেলৰ তৰফৰ পৰা বহুত ধন্যবাদ জনাই মৰম জনাই মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ জয় অসম সকলোৱে ভালে থাকক সুস্থ থাকক